300 মিটাৰ গৰাখহনীয়া হয়। গতিকে তেনেকুৱা যাতে পৰিৱেশ নহয়, গতিকে আপোনালোকে যদি মান্তি হয় বা ইফালৰ মাটি যদি আপোনালোকে যদি মান্তি হয়, তেতিয়াহ'লে আমি কালিৰ পৰাই এই 300 মিটাৰ বা 250 মিটাৰ আমি মথাউৰি ৱাইডেনিং কৰিম। আৰু যদি পুখুৰী আছে, পুখুৰীটো মই জিঅ' টিউবৰ মেগা টিউবৰ ব্যৱস্থা কৰাই দিম, যাতে মাটিৰ কাৰণে সমস্যা নহয়। পুখুৰীত মাটি পালন কৰিলে হৈ যাব। জিঅ' টিউব বুলি এটা বস্তু আছে, মেগা টিউব, এটা বেগ 25 মিটাৰকৈ হ'ব, তাতে আমি 3 মিটাৰ বহাই দিলে তাত আৰু পানীৰ কাৰণে সুবিধা আছে, সেইখিনিও কৰি দিম। পৰৱৰ্তী সময়ত খৰালিত আমি এই অঞ্চলটো যেনেকৈ আমি প্ৰতিৰোধ কৰিব পাৰোঁ, গৰাখহনীয়া প্ৰতিৰোধ কৰিব পাৰোঁ, প্ৰতিৰোধ কৰিব পাৰোঁ, তাৰ কাৰণে নিশ্চয়কৈ কাম কৰিম। মুঠৰ ওপৰত আপোনালোকক বিপদত কৰিবলৈ নিদিওঁ, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আৰু অসুবিধা নহ'ব, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ইমানখিনিতে মোৰ সহযোগিতা কৰিম আৰু বিদায় মাতিম। মই এটা বিশেষ কাৰ্যসূচী আছে, আপোনালোকৰ বিদায় কামখিনি ফুল মনিটৰিঙত আছোঁ। মই ইঞ্জিনিয়াৰৰ কথা পাতিয়ে থাকিম, প্ৰাক্তন বিধায়কৰ পাতিয়ে থাকিম, ইয়াত নাহিলেও মই কামখিনি লাৰকুচি অঞ্চলত এটা গৰাখহনীয়া হৈ আছে। গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আমি আজি প্ৰায় 15 দিন ধৰি যিমানখিনি কৰিব লাগে কৰি আছোঁ কাম। জিঅ' বেগ, পাৰ্কোপাইন লঞ্চিং হৈ আছে, কিন্তু মই বিভিন্ন অঞ্চল ঘূৰি ফুৰাৰ কাৰণে ইয়ালৈকে আহিব পৰা নাছিলোঁ। আজি আহি মই উপলব্ধি কৰিছোঁ যে আমাৰ মথাউৰিৰ সিটো পাৰে, মানে দক্ষিণ পাৰে, আমি যদি মথাউৰিটো ৱাইডেনিং কৰোঁ, ইমিডিয়েটলি গৰাখহনীয়া আৰু হ'লেও অঞ্চলটোৰ একো অসুবিধা নহ'ব। আমি এক্সটেনশ্যন কৰোঁ বা ৱাইডেনিং কৰোঁ বা শ্বিফটিং কৰোঁ, আমাৰ ভাষাত আমি 3টা শব্দ কওঁ। আমি মথাউৰি শ্বিফটিং কৰা বুলিও কওঁ, এক্সটেনশ্যন কৰা বুলি কওঁ, ৱাইডেনিং কৰা বুলি কওঁ। এই মথাউৰিটো য'ত আছোঁ মই উত্তৰ পাৰে, মথাউৰিটোৰ উত্তৰ পাৰে আমি প্ৰায় 300 মিটাৰ ৱাইডেনিং কৰিম, মিনিমাম আমাৰ 10 ফুট বা 15 ফুট আগুৱাই। গতিকে ইমিডিয়েটলি যাতে একো নহয় তাৰ কাৰণে ব্যৱস্থা ল'ম আৰু খৰালি দিনত এই অঞ্চলটো ভালদৰে গৰাখহনীয়াৰ পৰা প্ৰতিৰোধ কৰিবলৈ যত্ন কৰিম। এইবাৰ আমি আজি কেবিনেটত সিদ্ধান্ত লোৱা হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৌৰোহিত্যত কেবিনেটত সিদ্ধান্ত লোৱা হ'ল মৰা পাগলা দিয়া আৰু এখন নদী কি আছিলে বুঢ়া দিয়া, তাতে প্ৰায় 19 কিলোমিটাৰ মথাউৰি আমি কৰিব লাগে। লেণ্ড একুইশ্যনৰ সমস্যা যাতে নহয় তাৰ কাৰণে মই সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক ব্যক্তিগতভাৱে অনুৰোধ জনাম। প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা ডাঙৰীয়া আছে, তেখেতলোককো ক'ম লেণ্ড একুইশ্যন কৰিবলৈ, লেণ্ড একুইশ্যনৰ পইচা দি মথাউৰি কৰিবলৈ আমাৰ অসুবিধা। যিহেতু ৰাইজৰে বানপানী হয়, গতিকে কোনোৱে যাতে লেণ্ড একুইশ্যনৰ টকা নিবিচাৰে তাৰ কাৰণে অনুৰোধ জনাম। আৰু লেণ্ড একুইশ্যনৰ সমস্যা নাথাকিলে অতি সোনকালে এই 19 কিলোমিটাৰ মথাউৰিৰ কাম আমি আৰম্ভ কৰিম।